নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম পৰিৱেশ পাঠটোৰ লেচন নম্বৰ 5। আমাৰ দৈনন্দিন জীৱনত পানী। অনুশীলনী 1 নম্বৰ, উত্তৰ লিখা। ক নম্বৰ, কি কি উৎসৰ পৰা আমি পানী পাওঁ? ক নম্বৰ, বৰষুণ, খাল, বিল, পুখুৰী, হ্ৰদ, নদ নদী, জান-জুৰি, সাগৰ, মহাসাগৰৰ কুঁৱা আৰু দমকল। খ নম্বৰ, তুমি আৰু ওচৰ চুবুৰীয়াই পানী ক'ৰ পৰা পোৱা? খ নম্বৰৰ উত্তৰ, দমকল, কুঁৱা আৰু টেংকি। ঘ নম্বৰ, তোমালোকৰ অঞ্চলত বা ওচৰে পাজৰে থকা বিল, জান-জুৰিৰ নাম লিখা। এইটো তোমালোক য'ত থাকা সেই ঠাইমতে তোমালোকৰ বিল বা জান-জুৰিৰ নামটো লিখি ল'বা। ঘ নম্বৰ, দূষিত পানী খোৱাৰ উপযোগী হয়নে? দূষিত পানী খোৱাৰ উপযোগী নহয়। ঘ নম্বৰ, পানী কি কি কামত ব্যৱহাৰ কৰা হয়? গা ধুবলৈ, ঘৰ মুচিবলৈ, ৰান্ধিবলৈ, বাগিচাত পানী দিবলৈ, কাপোৰ ধুবলৈ আদি কামত পানী ব্যৱহাৰ কৰা হয়। ছ নম্বৰ, ভূজল কি? আমি পুখুৰী, দমকল, নাদ খান্দি মাটিৰ তলৰ পৰা পানী উলিয়াই আনো, এইবোৰক ভূজল বোলে। 2 নম্বৰ, তলৰ শব্দ শৃংখলটোত থকা পানীৰ উৎসবোৰ বাছি উলিয়াই তাত চিনেৰে ঘেৰ দিয়া। এইটো কি আছে? নিজৰা। এইটো নদী হ'ব, খাল, দমকল, সাগৰ, হ্ৰদ, বিল, পুখুৰী, বৰষুণ। 4 নম্বৰ, তলত দিয়াবোৰত অমিলটোত বাছি উলিয়াই তাত চিনেৰে ঘেৰ দিয়া। ক নম্বৰ, গা ধোৱা, কাপোৰ ধোৱা, সাঁতোৰা, মূৰ ফনি ওৱা। এইটো কি হ'ব? মূৰ ফনি ওৱা। খ নম্বৰ, নদী, পাহাৰ, পুখুৰী, নিজৰা, বিল। এইটো কি হ'ব? পাহাৰ। ঘ নম্বৰ, মাছ, হাঁহ, বান্দৰ, ঘঁৰিয়াল, কাছ। এইটো কি হ'ব? বান্দৰ। ঘ নম্বৰ, জাহাজ, নাও, ৰেলগাড়ী, ফেৰী। এইটো কি হ'ব? ৰেলগাড়ী। ঘ নম্বৰ, নাৰ্জী, পদুম, ভেট, মেটেকা। এইটো কি হ'ব? মেটেকা। 5 নম্বৰ, পানী দূষিত হোৱাৰ 3টা কাৰণ লিখা। পানী দূষিত হোৱাৰ 3টা কাৰণ হ'ল: 1 নম্বৰ, পুখুৰীত গা ধুলে, গৰু ম'হে পানী খালে আৰু লেতেৰা বস্তু পৰি থাকিলে পানী দূষিত হয়। 2 নম্বৰ,
নদ নদী গেলা পচা বস্তু মৰা জীৱ জন্তু পেলালে নদীৰ পানী দূষিত হয়। 3 নম্বৰ, বিভিন্ন কীটনাশক বস্তু পানীত মিহলি হ'লে পানী দূষিত হয়।